ভাৰতত চাব লগা কি ভাৰতত চাব লগা মানে 10টা পুৰণা ঐতিহাসিক বস্তু মানে পুৰণা বস্তু আৰু মানে ভাৰতত চাব লগা ভাৰততে আছে অভিয়াছলি গোটেইকেইটা মানে কি মেইনলি আলোচনা মানে মেইনলি আলোচনা কৰিম 10টা ঐতিহাসিক ভাৰতৰ পুৰণা ঐতিহাসিক 10টা পুৰণা বস্তু তো যদি নাজানে যদি চাব বিচাৰে মানে কি যদি যাবৰ মন যায় কেতিয়াবা মানে কি অভিয়াছলি যাব পাৰিব তো চাই লওক সেই পুৰণা 10টা ঐতিহাসিক পুৰণা বস্তু মানে কি বলক guys, so guys, without wasting your time, let's get start the video. 10 great historic attraction to visit in India. তাৰ মানে ভাৰতত চাব লগা আৰু মানে ভাৰতত চাব লগা মানে কি 10টা ঐতিহাসিক পুৰণা বস্তু তো বলক চাই লওক এটা সো ইটো প্ৰথম নাম্বাৰ 1 ইটো চাব পাৰে মানে ইটোত যাব পাৰে মানে কি ৰেড ফৰ্ট যাক কয় ৰেড ফৰ্ট বুলি কয় আৰু ৰেড ফৰ্ট অসমীয়াত কি কয় ৰেড ফৰ্ট অসমীয়াত কয় আপোনাৰ লাল কিল্লা বুলি ক'ব পাৰি লাল কিল্লা আৰু ইটো ক'ত আছে ইটো আছে আপোনাৰ দিল্লী ঠিকে ধৰিছে দিল্লীত আছে তো নাম্বাৰ 1 ইটো ৰেড ফৰ্ট বহুত পুৰণা বস্তু সো ইটছ এ হিষ্টৰিকেল প্লেচ তো আৰু এইটো যেন হওক এইটো কোৱা হয় আপোনাৰ মোগলৰ এটা মানে কি চিম্বল বুলি কোৱা হয় মানে কি মোগলৰ এটা চিহ্ন তো যেন হওক এইটো আছিল ৰেড ফৰ্ট নাম্বাৰ 1ত আপুনি যদি যাব খোজে নিশ্চয় যাব পাৰে ক'ত আছে দিল্লী তো নেক্সট বুলি ক'লে এইটো আৰু জানে সকলোৱে জানে এইটো হ'ল কি এইটো হ'ল তাজমহল আৰু তাজমহল এইটো অভিয়াছলি ক'ত আছে আগ্ৰাত আৰু এইটো কোনে বনাইছিল আপোনালোকে ভালকৈ জানিবই তথাপি যদি নাজানে মই কৈ দিছোঁ এইটো বনাইছিল আপোনাৰ শ্বাহজাহানে তাৰ মানে কি ঘৈণীয়েকৰ স্মৃতি হিচাপে বনাইছিল মমতাজ মানে ঘৈণীয়েক আছিল মমতাজ এণ্ড তাৰ স্মৃতি হিচাপে বনাইছিল শ্বাহজাহানে তাজমহলটো আৰু য'ত আছে এইটো আগ্ৰাত আছে সো নাম্বাৰ 2ত আছিলে এইটো অভিয়াছলি তো বেলেগ বেছি নকওঁ বলক নেক্সট তাৰপিছত আহিলে এইটো কুটুব মিনাৰ বুলি কোৱা হয় এইটো কুটুব মিনাৰ আৰু এইটো ক'ত আছে দিল্লীত আৰু হয়তো বহুতে গম নাপাব ইয়াৰ ওখটো কিমান তো ইয়াৰ ওখটো যদি ক'ব যায় মানে কুটুব মিনাৰটোৰ ওখটো ক'বলৈ গ'লে ইয়াৰ ওখটো হ'ল আপোনাৰ 73 মিটাৰ হয় ওখটো মানে ওখ মানে আপোনাৰ লংটো সো 73 মিটাৰ মানে 73 মিটাৰ হয় ওখটো তো যিয়ে নহওক এইটো আছিল কুটুব মিনাৰ যাব পাৰে যদি যায় আছে এইটো আপোনাৰ দিল্লীত ঠিক আছে ব্লক নেক্সট আহিলে এইটো আপোনাৰ এইটো কি কয় হয়তো বহুতে গম নাপায় এইটো নাম হ'ল আপোনাৰ হাম্পি বুলি কয় হাম্পি আৰু এইটো ক'ত আছে কৰ্ণাটক সো এইটো অভিয়াছলি এটা কি হয় এইটো এটা মন্দিৰ বুলি ক'ব পাৰি এটা মানে টেম্পল এনচিয়েণ্ট টেম্পল ঠিক আছে তো যিয়ে নহওক ইয়াৰ ডিটেইলছখিনি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ভিডিঅ'টো প'ষ্ট কৰি এইটো হৈছে কৰ্ণাটকত হাম্পি যদি যোৱা নাই অভিয়াছলি গৈ পেলাই চাই আহিব পাৰিব হাম্পি কৰ্ণাটক তাৰপিছত নেক্সট আহিলে এইটো আপোনাৰ ফাটেহপুৰি চিক্ৰী বুলি কয় ফাটেহপুৰি চিক্ৰী আৰু এইটো ক'ত আছে আগ্ৰাতে আছে আগ্ৰা ব্লক নেক্সট বুলি ক'লে আহিব আপোনাৰ এইটো হয়তো বহুতে গম নাপায় এইটোৰ নাম হ'ল আপোনাৰ খাজুৰাহ টেম্পল বুলি কয় খাজুৰাহ টেম্পল আৰু এইটো ক'ত আছে এইটো আছে মধ্য প্ৰদেশ মানে এম পি মানে মধ্য প্ৰদেশ আছে খাজুৰাহ টেম্পল ব্লক নেক্সট যদি যোৱা নাই চাই আহিব পাৰিব টেনশ্যন নাই ব্লক নেক্সট তো এইটো আহিল নেক্সট এইটো হ'ল আপোনাৰ ইলৰা কেভছ বুলি কয় ইলৰা কেভছ আৰু এইটো আছে মহাৰাষ্ট্ৰ অভিয়াছলি তো যিয়ে নহওক এইটো আছে আপোনাৰ 34 ইয়াতে লিখা আছে এ গ্ৰুপ অফ 34 মেনাছ টেম্পলছ তো যিয়ে নহওক এইটো যদি যোৱা নাই যাব পাৰিব ইলৰা কেভছ ক'ত আছে মহাৰাষ্ট্ৰ নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইটো মাইচুৰ পেলেচ বুলি কয় মাইচুৰ পেলেচ আৰু এইটো ক'ত আছে মাইচুৰতে আছে টেনশ্যন নাই মাইচুৰ পেলেচ তাৰপিছত ব্লক নেক্সট তাৰপিছত আহিলে এইটো আপোনাৰ জানে আৰু এইটো দ্য গেট অফ ইণ্ডিয়া মানে গেটৱে অফ ইণ্ডিয়া ইণ্ডিয়াৰ গেট মানে এইখন তো যিয়ে নহওক এইখন আছে ক'ত এইটো আছে আপোনাৰ মুম্বাই তো যিয়ে নহওক ব্লক নেক্সট দ্য লাষ্ট ওৱান মানে তো লাষ্ট ওৱান আহিলে আপোনাৰ এইটো জয়পুৰ চিটি পেলেচ বুলি কয় জয়পুৰ চিটি পেলেচ এইটো ক'ত আছে অভিয়াছলি জয়পুৰতে আছে টেনশ্যন নাই ঠিক আছে তো এইকেইটা আছিল মানে পুৰণা 10টা ঐতিহাসিক বস্তু আটাইতকৈ পুৰণা মানে 10টা ভাৰতৰ ঐতিহাসিক বস্তু মই ফিৰছে ৰিপিট কাৰ দিতা হওঁ ফটাফট চ' 10 গ্ৰেটেষ্ট হিষ্টৰিকেল এট্ৰেকশ্যন টু ভিজিট ইন ইণ্ডিয়া চ' নাম্বাৰ 1 আছিলে আপোনাৰ ৰেড ফৰ্ট দিল্লীত আছে এইটো ৰেড ফৰ্ট তাৰপিছত নেক্সট আহিলে আপোনাৰ তাজমহল এইটো আগ্ৰাত আছে তাৰপিছত আহিলে এইটো কুটুব মিনাৰ এইটো আছে দিল্লীত
এণ্ড তাৰপিছত আছিলে হাম্পি, এইটো আছে কৰ্ণাটক। এণ্ড তাৰপিছত আছিলে এইটো ফাতেহপুৰি চিক্ৰী আগ্ৰা আছে এইটো। এণ্ড তাৰপিছত আহিলে আপোনাৰ এইটো খাজুৰাহো টেম্পলছ বুলি কয়, এইটো আপোনাৰ আছে মধ্য প্ৰদেশত। এণ্ড তাৰপিছত আহিলে এইটো ইলৰা কেভছ, ক'ত আছে? মহাৰাষ্ট্ৰ। তাৰপিছত আছিলে এইটো আপোনাৰ মাইচুৰ পেলেচ, এইটো আছে মাইচুৰু। এণ্ড তাৰপিছত আহিলে গেটৱে অফ ইণ্ডিয়া, মানে ইণ্ডিয়া গেট, এইটো আছে মুম্বাই অভিয়াছলি। এণ্ড দ্য লাষ্ট ওৱান ইজ এইটো জয়পুৰ চিটি পেলেচ, জয়পুৰতে আছে। চ' এইকেইটা আছিল মানে কি ভাৰতত চাব লগা 10টা পুৰণা ঐতিহাসিক বস্তু। তো দেখিলে, তো এইকেইটা আছিলে মানে কি ভাৰতত চাব লগা 10টা আটাইতকৈ পুৰণা বস্তু, মানে ভাৰতত চাব লগা ঐতিহাসিক পুৰণা 10টা বস্তুৰ নাম। তো যে নহওক গাইছ, দেখিলে আৰু। তো আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে অভিয়াছলি এটা লাইক চাইক কৰি দিব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো মিলতে हैं नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।